প্রধানমন্ত্রী আবাস যোজনার বিষয় যদি আপোনালোকে এই পর্যন্ত প্রধানমন্ত্রী আবাস যোজনার অধীনত এটা সরকারি ঘর পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিওটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে। আৰু যদি 2018 চনত আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে যদি আপোনাৰ ঘৰত আহি এটা ফটো মাৰি জিঅ টেকিং কৰি এই প্ৰধানমন্ত্রী আবাস যোজনার যেটো অফিচিয়াল ওয়েবসাইট আছে ইয়াতে যদি আপডেট মারি দিয়া আছে তেতিয়াহলে 100% আপোনালোকে 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত যি 1,48,000 টকা আছে এই টকাখিনি টোটেল 3টা কিস্তিত আপুনি নিজেও পাবলৈ সক্ষম হ'ব। এই 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্রী আবাস যোজনাৰ তৰফৰ পৰা এটা ভেৰিফাইড লিষ্ট মুকলি কৰি দিয়া হৈছে। এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহলে 100% আপোনালোকে 2 পৰা 3 মাহৰ ভিতৰত ফাইনালি প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত চৰকাৰী যি 1,48,000 টকা আছে চৰকাৰী ঘৰৰ কাৰণে এই টকাখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া আমি আলোচনা কৰিম যে আপোনালোকৰ যেটো লিষ্ট প্ৰধানমন্ত্রী আবাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে মুকলি কৰি দিছে এই লিষ্টটো আপোনালোকে কৰ পৰা আৰু কেনেদৰে চাব পাৰিব তাৰ অল ডিটেইলছ মই আজিৰ এই ভিডিওটোত স্টেপ বাই স্টেপ আপোনালোকক দেখুৱাই আৰু বুজাই কোৱাৰ কাৰণে চেষ্টা কৰিম। এইটো যেটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হল প্ৰধানমন্ত্রী আবাস যোজনাৰ অফিচিয়াল ওয়েবসাইট। ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে অহাৰ লগে লগে আপোনালোকে ওপৰ ফালে চাব বিভিন্ন ধৰণৰ অপচনবোৰ আপোনালোকে চাবলৈ পাৰিছে। প্ৰথম যেটো অপচন আছে সেইটো হল এবাউট, সেকেন্ড যেটো অপচন আপোনালোকে চাবলৈ পাৰিছে আৱাজ সফট বুলি লিখা আছে এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ আপোনালোকৰ মোবাইলত খোল খাই যাব। এই পেজটো খোল খাই যোৱাৰ লগে লগে এই ৰিপৰ্টত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনে ধৰণে এটা পেজ খোল খাই যাব। এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰি এইচ নম্বৰ যেটো অপচন আপোনালোকে ইয়াতে চাবলৈ পাৰিছে সোশ্যাল অডিট ৰিপৰ্টছ ইয়াৰ যেটো এটাই অপচন আছে য'ত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো যেটো অল ষ্টেটছ বুলি লিখা আছে ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে গোটেইকেইখন ৰাজ্য এনেদৰে আহি যাব। এই ৰাজ্য কেইটাৰ ভিতৰত আপুনি কোনটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যত আপোনালোকে এনেদৰে ক্লিক কৰিব। এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰি আপোনালোকে যেটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্যৰ আন্ডাৰত যিকেইটা ডিস্ট্ৰিক্ট আছে সেইকেইটা ডিস্ট্ৰিক্ট এনেদৰে লিষ্ট ৱাইজ আহিব। এইবাৰ আপুনি নিজে কোনটো জিলাত বসবাস কৰে সেইটো জিলাত এনেদৰে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্ট সিলেক্ট কৰিছিল সেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে সেইকেইটা ব্লক এনেদৰে লিষ্ট ৱাইজ আহি যাব। এই লিষ্ট ৱাইজ ব্লকখিনি আহি যোৱাৰ লগে লগে আপুনি যেটো ব্লকত বসবাস কৰে সেইটো ব্লকত এনেদৰে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেটো ব্লকত সিলেক্ট কৰিছিল সেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে সেইকেইটা গাঁও পঞ্চায়ত এনেদৰে আপোনালোকৰ লিষ্ট ৱাইজ আহি যাব। এইবাৰ আপোনালোকে নিজে বসবাস কৰা গাঁও পঞ্চায়তটোত এনেদৰে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এই সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যেহেতু 2024 আৰু 25 বৰ্ষৰ এটা ভেৰিফাইড লিষ্ট প্ৰধানমন্ত্রী আবাস যোজনাৰ তৰফৰ পৰা তেওঁলোকে মুকলি কৰি দিছে তো অবিয়াসলি আপোনালোকে 2024 আৰু 25 বৰ্ষ য'ত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এই যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি দিব। নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো সেইটো গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যেটো নতুন ভেৰিফাইড লিষ্ট ওলাইছে এই লিষ্টত এই কেইজন মানুহৰ অৰ্থাৎ কি 12টা ফ্যামিলিৰ নাম ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এই 12 জন মানুহে ফাইনালি 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত যেটো 1,48,000 টকা ঘৰৰ কাৰণে দিয়া হয় এই টকাখিনি এই কেইজন মানুহে পাবলৈ সক্ষম হ'ব। যদিও এই পৰ্যন্ত এই কেইজন মানুহৰ বেংক একাউণ্টত টকা সোমোৱা নাই যদিও অতি শীঘ্ৰে অৰ্থাৎ কি 1 পৰা 2 মাহৰ ভিতৰত আপোনালোকৰ বেংক একাউণ্টত প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত যেটো প্ৰথম কিস্তি আপোনালোকে 32,500 টকা পাব। এই 32,500 টকা আপোনালোকে 1 পৰা 2 মাহৰ ভিতৰত পাবলৈ সক্ষম হ'ব। বিলাসীপাৰা ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আহে সেইকেইটা গাঁও পঞ্চায়তত 2024 আৰু 25 বৰ্ষত কিমানজন মানুহৰ নাম ফাইনালি ভেৰিফাইড লিষ্টত আহিছে আৰু কিমানজন মানুহে প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব তেওঁলোকৰ লিষ্ট ৱাইজ মই আজিৰ এই ভিডিওটোত আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। বিলাসীপাৰা ব্লকৰ অধীনতে বাগমাৰী যেটো
গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তত 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আহিছে এই লিষ্টত মুঠ 14টা পৰিয়ালে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ পাব বুলি ইতিমধ্যে 100% কনফাৰ্ম হৈ গ'ল বিলাসীপাৰা ব্লকৰে অধীনত বাহিৰ চুৱাপাতা বুলি যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যিটো ভেৰিফাইড লিষ্ট আহিছে এই লিষ্টত মুঠ 13 জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে অৰ্থাৎ কি এই যি 13টা লিষ্ট আপোনালোকে চাবলৈ পাৰিছে 13 জন মানুহৰ এই 13 জন মানুহে ফাইনালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আহিছে এই লিষ্টৰ অধীনত অতি শীঘ্ৰে এই সকল মানুহে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব বিলাসীপাৰা ব্লকৰে অধীনত ফুটকিবাৰী যিটো গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ অধীনত 2024 আৰু 25 বৰ্ষত মুঠ 14টা পৰিয়ালে অৰ্থাৎ কি মুঠ 14 জন মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু এই যি 14 জন মানুহৰ নাম ইয়াত আপোনালোকে লিষ্ট ওয়াইজ চাব পাৰিছে এই 14 জন মানুহে ফাইনালি 2024 আৰু 25 বৰ্ষৰ ভেৰিফাইড লিষ্টৰ অধীনত অতি শীঘ্ৰে অৰ্থাৎ কি 1 পৰা 2 মাহৰ ভিতৰত এই 14টা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব